হে রাম অনন্ত কোটি তুমি রাম লক্ষ্মণ তুমি বিভীষণ হে হনুমন্ত আদি মহা জয় জয় রামপ্ৰভু অনাদি অনন্ত চিদানন্দ গোবিন্দ পৰমানন্দ সন্ত অনন্ত চৰিত্ৰ নমো অনন্ত বিক্ৰম অনন্ত বিভূতিধৰ ধীৰ সৰ্বোত্তম অনন্তে সহস্ৰমুখে যাৰ গুণ গাই স্বয়ম্ভু প্ৰধান যোগী যাহাৰ কৃপাই যাৰ আদি অন্ত নাহি গুণ মহিমাৰ হেন ৰামপদে কৰোঁ কোটি কোটি নমস্কাৰ হেন ৰামপদে কৰোঁ কোটি কোটি নমস্কাৰ ৰাম মন্দিৰ ভাৰতৰ উত্তৰ প্ৰদেশৰ অযোধ্যাত অৱস্থিত আটাইতকৈ গুৰুত্বপূৰ্ণ হিন্দু মন্দিৰ হৈছে ৰাম মন্দিৰ ভগৱান শ্ৰীৰামৰ জন্মস্থান অযোধ্যাত অৱস্থিত এই মন্দিৰ আছে এক দীঘলীয়া ইতিহাস শ্ৰীৰাম মন্দিৰ দৰ্শনৰ কাৰণে আমি অযোধ্যালৈ সুদূৰ আমি অসমৰ পৰা আহিছোঁ আমাৰ অসমৰ পৰা এই আইসকল আহিছে আৰু লগতে এতিয়া আমি ৰাতিপুৱা শুই উঠিয়ে গা পা ধুই আমি ৰাম দৰ্শনৰ কাৰণে আমি ওলাইছোঁ আৰু সকলোৱে ৰাতিপুৱা আমি আমাৰ ইয়াত দেখিছে নহয় আমাৰ অতিথিশালাত আমি চাহ খাই উঠিছোঁ আৰু ইয়াৰ পাছতে আমি যাম আমাক 6 বজাত লৈ যাব আমাৰ অতি অপেক্ষা কৰি থকা অতি আগ্ৰহেৰে বাট চাই থকা আমাৰ ৰাম মন্দিৰ দৰ্শনত আমি ভৰি দিম সময়ৰ কালগ্ৰাসত প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি এই মন্দিৰক লৈ চলি আছে বহু তৰ্ক বিতৰ্ক বাক বিতণ্ডা চলি আছে মহামান্য আদালতত কেছ মোকৰ্দমা চলি আছে দুখন সমাজৰ মাজত তেজেৰে ফাকু খেলা যেন এক মহাসংগ্ৰাম আৰু অৱশেষত এজন মহান মনীষীৰ তত্ত্বাৱধানত এই মন্দিৰে পুনৰ প্ৰাণ পাই উঠিলে মন্দিৰ পুনৰ স্থাপন হ'ল সেই ঠাইত এটা মন্দিৰ আছিল সেই ইতিহাস পুনৰ সজীৱ হ'ল ভাৰতৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ প্ৰধানমন্ত্ৰী শ্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰে অযোধ্যাত ৰাম মন্দিৰ পুনৰ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ল মোগলৰ শাসনকালত 1600 শতিকাত বাবৰে সমগ্ৰ ভাৰতৰ লগতে অযোধ্যাতো ধাৰাবাহিক আক্ৰমণ কৰিছিল হিন্দু সমাজৰ প্ৰাণস্বৰূপ মঠ মন্দিৰ সকলো এফালৰ পৰা ধ্বংস কৰি গৈছিল আৰু বাবৰৰ শাসনকালতেই অযোধ্যাৰ সেই বিশেষ ৰাম মন্দিৰ আমাৰ হিন্দু সমাজৰ প্ৰাণস্বৰূপ সেই ৰাম মন্দিৰ ভৰিৰে মোহাৰি ধ্বংসযজ্ঞ চলাইছিল আৰু পাছলৈ মোগলসকলে সেই মন্দিৰ থকা ঠাইতেই এটি মছজিদ নিৰ্মাণ কৰি উলিয়ালে নাম দিলে বাবৰি মছজিদ আৰু সেই তেতিয়াৰে পৰাই দুখন সমাজৰ মাজত এক এৰাব নোৱাৰা
ধৰ্মযুদ্ধৰ যেন সূচনা হয়। বহুতো আন্দোলন হ'ল, বহুজন শ্বহীদ হ'ল। ধৰ্মযুদ্ধ, তৰ্ক বিতৰ্ক, বাক বিতণ্ডা, কোৰ্ট কাছাৰীৰ মোকৰ্দমা এনেধৰণেই সময়বোৰ অতিবাহিত হ'ব ধৰিলে। বহু জয় পৰাজয়ৰ হৰ্ষ উল্লাস হ'ল। আৰু অৱশেষত 2019 চনত ভাৰতৰ উচ্চতম ন্যায়ালয়ে এটা সিদ্ধান্ত দিয়ে যে অযোধ্যাত এটা ৰাম মন্দিৰ গঠন কৰা হ'ব। সেই মৰ্মেই 2020 চনৰ মাৰ্চ মাহত অযোধ্যাত এটা ৰাম মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ কৰে। আৰু অৱশেষত 2024 চনৰ জানুৱাৰী মাহত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা। এইয়া ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাইছে হাজাৰ হাজাৰ ভক্ত আজি অযোধ্যালৈ ঢাপলি মেলিছে আমাৰ প্ৰাণস্বৰূপ শ্ৰীৰামৰ দৰ্শন কৰিবলৈ। সেই বিতৰ্কিত মন্দিৰটো এবাৰ নয়ন ভৰি চাবলৈ। আমাৰ প্ৰাণ, আমাৰ আত্মা, আমাৰ ৰাম, সেই ৰামৰ আশীষ ল'বলৈ আজি এনেদৰেই ভক্তসকলে ৰাম মন্দিৰ দৰ্শন কৰিবলৈ আগবাঢ়িছে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰামৰ ভক্তসকলক এক বিশেষ সুবিধা আগবঢ়াইছে। অতি কম মূল্যতে এখন ট্ৰেইনত এনেদৰেই ভক্তসকলক ৰাম মন্দিৰ চাবলৈ সুবিধা কৰি দিছে। এয়া আমাৰ ঘিলামৰা মণ্ডলৰ ৰাম ভক্তসকল। এওঁলোকে এনেদৰেই ৰাম মন্দিৰ দৰ্শন কৰিবলৈ দলে বলে ওলাইছে। আহকচোন চাওঁ তেওঁলোকৰ এই যাত্ৰাটো কেনেধৰণৰ আছিল, কিছু কথা জানো আৰু আমিও ভিডিঅ'টোৰ যোগেদিয়েই ৰাম মন্দিৰ দৰ্শন কৰোঁ। ৰাম মন্দিৰলৈ যাবলৈ ওলাইছোঁ। সকলো ৰাইজ সাজু হৈছে। গাড়ী আহিব 6টা বজাত। তাৰপাছত আহি আমি ইয়াতে উপস্থিত হৈ এতিয়া 7টা বজাত আমাৰ ট্ৰেইন আছে। আমি নহ'লে 11টা বজাত ৰাওনা হ'ম। এয়া মোৰ লগৰ একদম বন্ধু জয়ন্ত সিং গুৱাহাটী। এয়া আমাৰ খোৱা বোৱা ৰাইজে কৰি আছে আৰু খোৱা বোৱাৰ ব্যৱস্থা কাৰণে এইখন গৃহ নিৰ্মাণ কৰি খাবৰ কাৰণে ব্যৱস্থা কৰি দিছে। ইয়াতে সকলো ধৰণৰ উন্নতমানৰ খাদ্য পোৱা যায়। সেয়েহে আমিও আজি এই ৰাম মন্দিৰ দৰ্শন কৰিবলৈ আহি আয়োজন কৰা খাদ্যবস্তু আমি গ্ৰহণ কৰিবলৈ সাজু হৈছোঁ। ओ भैया, आप लोग का यहाँ में क्या क्या खाना मिलेगा बोलिए थोड़ा। कब कल आज क्या क्या खाना मिलेगा हमारा कारण हर एक ही घंटे में नया नया बनता है। और हर एक ही घंटे में नया नया चीज बनेगा। अच्छा से मिलेगा, अच्छा खाना मिलेगा। हाँ 24 घंटा। हाँ 24 घंटा गरम गरम खाना मिलेगा। हाँ 3 बजे 4 बजे आएंगे तब पर भी मिलेगा। ठीक है 24 घंटा आप आए, हम लोग 24 घंटे हैं। धन्यवाद दिएगा आप लोग का गुरुजी, मोदी सरकार का हम लोग का धन्यवाद दिएगा। इसलिए का हमको बहुत बहुत धन्यवाद है। थैंक यू। ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা দিৱসৰ দিনাৰ পৰা আজিলৈকে আৰু নিজে আপুনি দৰ্শন কৰি অহালৈকে কেনে অনুভৱ হৈছে আপুনি কওক। আমি মানে এনেকুৱাই আমাৰ ভাল লাগিছে নহয়। আমি অহা দিনাৰ পৰা আমি যেন স্বৰ্গলৈহে আহিছোঁ তেনেকুৱা আমাৰ অনুভৱ এটা হৈছে। হয়। আৰু আমি তাত দেখি শুনি যিখিনি পালোঁ সেইখিনি মানে আমাৰ জীৱনটো আমাৰ সাৰ্থক হৈছে। আৰু আপোনাৰ খোৱা লোৱা ব্যৱস্থা ভালকৈ পাইছোঁ। 2024 22 জানুৱাৰীত আমাৰ প্ৰাণ প্ৰতিষ্ঠা দিৱস হৈছে আৰু সেইদিনাখনৰ পৰা ধৰি অহৰ্নিশে আমাৰ ৰাম মন্দিৰ দৰ্শনৰ কাৰণে বিভিন্ন শৰণাৰ্থীসকল আমাৰ দৰ্শনাৰ্থীসকল ৰাম মন্দিৰলৈ গৈ আছে।
আৰু সকলোৱে যেনেধৰণৰ অনুভৱ কৰিছে আজি আপুনি নিশ্চয় গম পাইছে যে সঁচাই আমি আজি 500 বছৰৰ পিছত সংঘৰ্ষ কৰাৰ পাছত আমাৰ ৰাম মন্দিৰ আমি নিজৰ ৰাম জন্মভূমি জেগাডোখৰ আমি নিজেই দৰ্শন কৰি আহিলোঁ। আৰু অহাৰ পাছত এতিয়া আপুনি বিশেষকৈ ঘৰলৈ উভতি আহিছে। ঘৰলৈ অহাৰ পিছত আপোনাৰ যোৱা আৰু আহোঁতে আপোনাৰ খোৱা লোৱা ব্যৱস্থাৰ পৰা অকণো আপোনালোকে অসুবিধা পোৱা নাই। আৰু এই ক্ষেত্ৰত আপুনি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আপোনালোকে কেনেকৈ ধৰণৰ শুভেচ্ছা জ্ঞাপন কৰিব পাৰে? তেখেতলোকক বহুত ধন্যবাদ জনাইছোঁ। আমাক ইমান ধুনীয়া সুবিধা দিছে, অহাৰ কাৰণে সুবিধা দিয়াৰ কাৰণে আমি তেখেতলোকক বহুত ধন্যবাদ দিছোঁ। ঠিক আছে, আপোনালোকে সাৰ্থক হ'ল বুলি আমি ভাবি লৈছোঁ। আপোনালোকে পুনৰবাৰ মোদী চৰকাৰ আৰু পুনৰবাৰ নৰেন্দ্ৰ মোদীক তৃতীয়বাৰ প্ৰধানমন্ত্ৰী হোৱাটো বিচাৰেনে? একবাৰ নহয় বাৰ ন? ঠিক আছে, থেংক ইউ। খুব ভাল লাগিলে। মোৰ বহু বছৰ ইয়াত সপোন পূৰণ হ'ল। হয় তাৰ প্ৰমাণস্বৰূপে টিকেট নম্বৰ ইমান হয় 19410 আপোনাৰ টিকেটৰ নম্বৰ। এই টিকেট নম্বৰ অঁ এই টিকেট ইয়াৰ লগত টিকেট আৰু দুটা মোৰ হেৰালে। হয়। কাৰণ বহুত বছৰ হ'ল, মোৰ এতিয়া 76 হ'ল। হয় গতিকে মই প্ৰায় 70 চনত লোৱা টিকেট। হয় 70 চনত 70 চনত লোৱা। অঁ কিন্তু এতিয়া আশা পূৰণ হ'ল। এতিয়া তোমালোকৰ আশীৰ্বাদে হয় মই কেইটামান শিলিখা পুলি জেগা দি থৈ আহিছোঁ। হয় মোৰ নাতি পুতিয়ে হয় আগলৈ গ'লে আপুনি ৰাম মন্দিৰত দি থৈ আহিছে, দি থৈ আহিছোঁ। আপুনি শিলিখাও দি থৈ আহিছে, শিলিখা দি থৈ আহিছোঁ। ইতিমধ্যে আৰু মই এনেই দান পাত্ৰত খুচুৰা পইচা এগাল ভৰালোঁ। আৰু তাৰ বাহিৰে এইটো পইচা মই ডনেশ্যন কৰি থৈ আহিছে। ডনেশ্যন কৰি থৈ ভাল অনুভৱ হ'ল। এনেকৈ যাতে আৰু বছৰে পাওঁ, যাব পাওঁ, যাতে আমি এবাৰ গ'লোঁ আৰু আৰু আমাৰ ইয়াত আকৌ যাব পাৰি ন? জন্মস্থানত আমি দৰ্শন কৰিব পালোঁ। ব্যক্তি বুলি ভাবি লওক অযোধ্যা নগৰলৈ যোৱা হয়নে নহয়? মোৰ গাঁওখনে মই প্ৰাউড কৰিছোঁ, গৌৰৱ কৰিছোঁ। মই প্ৰথমজন ব্যক্তি। বাৰ মোদী চৰকাৰ হ'ল যে মহিলাৰ পৰা ধৰি আমাৰ গোটেই দৰ্শনাৰ্থীসকলক চৰকাৰখনৰ এই পৰিকল্পনাটো আপুনি কেনেকুৱা সন্তুষ্টি অনুভৱ কৰিছে? ধুনীয়া লাগিলে। চবৰে ফেচিলিটি দিছে, চব মাইকী মানুহ এক চাইডে, মতা মানুহ এক চাইডে, চব থৈছে, ভাল লাগিছে। লেট্ৰিন বাথৰুমৰ পৰা ধৰি চবফালে ফেচিলিটি দিছে, খোৱা বোৱা পৰা ধৰি কোনোফালে কষ্ট দিয়া নাই। যোগাযোগ মাধ্যম আপোনালোকৰ অসুবিধা হোৱা নাই? নাই আৰু অসুবিধাও হোৱা নাই, চবফালে ভাল লাগিছে। আটাইতকৈ আপোনাৰ এনেকৈ এবাৰ দেখা পাম না ভবা নাছিলোঁ। আমি ভবা নাছিলোঁ যে এনেকৈ দেখা পাম বুলি। আপুনি ৰামলালক যেতিয়া দৰ্শন কৰিবলৈ ৰাম মন্দিৰ ভিতৰখনত প্ৰৱেশ কৰিছে, তেতিয়া আপোনাৰ ৰাম মন্দিৰ গোটেই পৰিৱেশটো চাই আপোনাৰ কেনেকুৱা লাগিছে? বহুত ধুনীয়া লাগিলে। ওলাবলৈ মন যোৱা নাছিলে, কিন্তু কি কৰিম, মোৰ যাবলগীয়া হ'ল আৰু। মানে চব কথা পাহৰি গৈছিলে, ইমানেই ভাল লাগিছে তাত সোমাই পিনে। এই ক্ষেত্ৰত আপুনি আমাৰ চৰকাৰখনক বৰ্তমান বিজেপি চৰকাৰক আপোনাৰ কেনেকুৱা ধৰণৰ আপুনি এটা বাৰ্তা দিব বিচাৰে? ধন্যবাদ দিছোঁ, হয়, বহুত ধন্যবাদ। আকৌ বিচাৰে আপোনাক? আকৌ বিচাৰোঁ, বাৰে বাৰ বিচাৰে? বাৰ বিচাৰোঁ। বহুত ধন্যবাদ। ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাৰ পৰা ধৰি এতিয়া শুভ উদ্বোধনলৈকে যি নৰেন্দ্ৰ মোদীয়ে কৰিলে দেশৰ কাৰণে এটা বৰ আমাৰ হিন্দু ধৰ্মৰ কাৰণে বৰ সুন্দৰ এটা পদক্ষেপ ল'লে। ৰাম মন্দিৰ 500 বছৰ তেখেতলোকে যিটো আজি যুদ্ধ চলিলে, সেই যুদ্ধ জয় হৈছে আমাৰ মোদী চৰকাৰ, ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ দিনত। সেয়েহে ভাৰতবৰ্ষ বহুত সুখী হৈছে। আজি যিটো ৰাম মন্দিৰ দৰ্শনৰ কাৰণে আজি ৰাইজক যেনেকৈ ভাৰতবৰ্ষৰ সকলো ষ্টেটৰ পৰা তেখেতলোকে আজি ৰেলৰ যোগে আনি ৰাম মন্দিৰ প্ৰদৰ্শন কৰাইছে। তাত ৰেলত যাওঁতে খোৱা বোৱা যি সুন্দৰকৈ দিছে, যি শান্তি বাৰ্তালাপ পাইছে ৰাইজে, তাৰ কাৰণে আমি তেখেতলোকক অশেষ ধন্যবাদ কৰি ভালে লাগিছে। আমি ধৰি লওক ইমান কম পইচাত ইমান ধুনীয়াকৈ আহিছোঁ। সঁচাই চৰকাৰে প্ৰশংসনীয় কাম কৰিছে, ভাল লাগিছে। ধৰ্মৰ ৰক্ষা কৰিবৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়া মানে নৰেন্দ্ৰ মোদী আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হেমন্ত বিশ্ব শৰ্মা, তেখেতলোকে যিখিনি আমাৰ অসমৰ বা ভাৰতবৰ্ষৰ জাতীয় গৌৰৱ হেৰাই যোৱা জাতীয় গৌৰৱ সহায় কৰি আনি এই ভকত বৈষ্ণৱকে আদি কৰি দৰ্শন কৰিবৰ কাৰণত আমাক যিটো সুবিধা দিলে সেই আৰু যিখিনি খাদ্য আৰু সামগ্ৰীৰ পৰা ধৰি অনুভৱ কৰি তেখেতলোকে আমাৰ এই চক্ৰপাণ থকা কৰিলে আমি তেখেতলোকক কোটি কোটি ধন্যবাদ দিছোঁ। আৰু আমি তেনেকৈ সৰ্বলৈ আপুনি এতিয়া
যেনেকৈ স্বৰ্গলৈ গৈ অহা লিখে পালে ঠিক তেনেকৈ আপুনি চৰকাৰখনৰ কামত তেনেকৈ বিচাৰে নেকি? আমি বিচাৰোঁ বিচাৰে ভৱিষ্যত কোনখন চৰকাৰ বিচাৰে আপুনি? চৰকাৰক আমি বিচাৰোঁ যিসকল চৰকাৰে সমাজৰ উন্নতি কৰিব হয়। আৰু তেওঁলোকৰ চৰকাৰে শান্তি আহে হয়। আৰু যিসকলৰ ভৱিষ্যত মংগল কামনা কৰে হয়। সেই অনুভৱ কৰাৰ চৰকাৰক আমি সন্মান কৰাটো 2024 চন তেতিয়াহ'লে আপুনি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আকৌ বিচাৰে? আকৌ বিচাৰিম হয় অকল এবাৰেই এবাৰ বিচাৰে নে? নহয় তেখেতলোকৰ চৰকাৰ যাতে ভৱিষ্যত আমি জীয়াই থকালৈকে আমি পাই থাকোঁ হয়। সেইটো অনুভৱ কৰি আৰু তেখেতক আমি আকৌ আপুনি বিচাৰে ন? বিচাৰিম ঠিক নমস্কাৰ। আছে, ধন্যবাদ থাকিল আপোনালৈ।